নমস্কাৰ ষ্টুডিঅ'ত মৰিছো লৈ আহিছো অন্য খবৰ যোৰহাটত বন বিষয়া বিকেন পেগুৱে গ্ৰহণ কৰিছে আদৰণীয় পদক্ষেপ বন বিষয়া বিকেন পেগুৰ একক প্ৰচেষ্টাত গঢ়ি উঠিছে জৈৱ বৈচিত্ৰ্য উপবনখনৰ নাম সাহিত্য মনীষী উপবন বুলি জানিব পৰা গৈছে উপবনখনত বৰ্তমানলৈকে 580 বিধ প্ৰজাতিৰ গছ পুলি ৰোপণ কৰা হৈছে যোৰহাটৰ তিতাবৰৰ খণ্ড উন্নয়ন বিষয়া বিকেন পেগুৱে 2020 চনৰ মাৰ্চ মাহৰ পৰা আৰম্ভ কৰে উপবনৰ কাম চৰকাৰী নিৰ্দেশনাত উপবনখন আৰম্ভ কৰিছে বিকেন পেগুৱে উপবনখনৰ কাম আৰম্ভ কৰি বৰ্তমান আগুৱাই নিয়াৰ প্ৰচেষ্টা কৰিছে বন বিষয়া বিকেন পেগুৱে উপবনখনৰ মাটিকালি প্ৰায় 22 বিঘা এই উপবনখনৰ নাম সাহিত্য মনীষী উপবন বুলি জানিব পৰা গৈছে যোৰহাটৰ তিতাবৰ কুণ্ডাৰ গাঁৱত অৱস্থিত উপবনখনত প্ৰায় বিভিন্ন প্ৰজাতিৰ প্ৰায় 580 বিধ গছ পুলি ইতিমধ্যে ৰোপণ কৰা হৈছে বিলুপ্তপ্ৰায় হোৱা কাঠ গছ ফলমূলৰ গছ ঔষধি গছ ফুল গছ অৰ্কিড বাঁহ বেত ঢেকীয়া প্ৰজাতিৰ লগতে লতাজাতীয় প্ৰজাতিৰ সকলো গছ পুলি ৰোপণ কৰা হৈছে এই উপবনখনত বন বিষয়াজনৰ একক প্ৰচেষ্টাত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইৰ পৰা জৈৱ বৈচিত্ৰ্য বিভিন্ন গছ পুলি সমূহ সংগ্ৰহ কৰি এই উপবনখনত ৰোপণৰ ব্যৱস্থা কৰা হৈছে আৰু এই পাৰ্কখন 2020 জুলাইত মন্ত্ৰী মহোদয়ে অপেনিং কৰি গ'ল আৰু উক্ত দিনৰ পৰা মই ইয়াত দেহেকেহে লাগি ইয়াত প্ৰায় 580 প্ৰজাতিৰ মানৰ গছপুলি বিলুপ্ত গছপুলি মই সংৰক্ষণ কৰিবলৈ সক্ষম হৈছোঁ আৰু ইয়াত আপোনাৰ অৰ্কিড সেকশন আছে ফাৰ্ন সেকশন আছে আপোনাৰ বেম্বো সেকশন আছে আপোনাৰ ফ্ৰুটছ অৰ্নামেণ্টেল উডেন টিম্বাৰ হেৰি আছে ইয়াত সৰ্বমুঠ আপোনাৰ 580 প্ৰজাতিৰ মানৰ মই আপোনাৰ জৈৱ বৈচিত্ৰ্যৰ সম্পদ সংৰক্ষণ কৰিবলৈ সক্ষম হৈছোঁ আৰু অনাগত দিনত মই ইয়াত আৰু 1000 মানে টোটেল 1500 মান ইয়াত স্পেচিছ মই সম্পদ আপোনাৰ ইয়াত ৰোপণ কৰিবলৈ মনস্থ কৰিছোঁ আৰু উক্ত গছখিনি মই সন্ধানত এতিয়া অসমৰ হওক নৰ্থ ইষ্টৰ হওক সকলো দিশত মই মানুহ লগাই গছখিনি সংগ্ৰহ কৰিছোঁ আৰু এই বহাগ মাহৰ পৰাই মই সংৰোপণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিম কিমান মাটিকালি আছে ইয়াত মাটিকালি আপোনাৰ 3 হেক্টৰ এৰিয়া হয় 3 হেক্টৰ এৰিয়া আছে 3 হেক্টৰ এৰিয়াত মই যিমান পাৰোঁ সিমান গছ লগাবলৈ বিভিন্ন বেলেগ প্ৰজাতিৰ স্পেচিছ লগাবলৈ মই সংকল্প লৈছোঁ এনে ধৰণৰ পাৰ্ক ক'ৰবাত আৰু অসমত তেনেকুৱা ধৰণে গঢ়ি উঠিছে অসমত মই কোৱা শুনিছোঁ অসমত 24খন ডিষ্ট্ৰিক্টত এখন চৰকাৰে আপোনাৰ ধৰক এই পাৰ্কখন ইমপ্লিমেণ্ট কৰিছিলে কিন্তু মোৰ হিচাপত আমাৰ যোৰহাটৰ তিতাবৰ কুণ্ডাৰ গাঁৱৰ এই নাৰ্চাৰীখনে এতিয়া বৰ্তমান আগবাঢ়ি আছে বুলি মই গম পাইছোঁ আপুনি এজন চৰকাৰী কৰ্মচাৰী তথা অসমৰ মানে বন বিভাগৰ এজন কৰ্মচাৰী হৈ ইমানখিনি কাম কাজ কৰি আছে কেনেধৰণে আপুনি পৰিচালনা কৰিছে এইখিনি একচুৱেলি কিছুমান ত্যাগৰো প্ৰয়োজন হয় ভাল কাম কৰিবলৈ যাওঁতে আৰু তেনেধৰণে মই আমাৰ উদ্ধত কৰ্তৃপক্ষ আপোনাৰ কনজাৰ্ভেটৰ ছাৰ হওক DFO ছাৰ হওক তেখেতলোকৰ উৎসাহ উদ্দীপনাত মই এইখিনি কাম কৰিবলৈ মই সাহস পাইছোঁ আৰু মই অলপ নিজেও এতিয়া এইখিনি আপোনাৰ বায়'ডাইভাৰ্চিটিৰ পাৰ্কখনৰ মই প্ৰেমত পৰাৰ নিচিনাই হ'ল আৰু মই ইয়াত সেইখিনি কাম প্ৰেক্টিকেল কৰি কৰিবলৈ মই মনস্থ কৰি কামখিনি কৰিবলৈ মই আগবাঢ়ি আছোঁ আপোনাৰ এই পাৰ্কখনৰ নাম